বাংলাদেশী নেকি? আমি কৈছো একজনও বাংলাদেশ থাকে আপোনালোকে শ্বুট আউট কৰক। এই বাংলাদেশী চালোৱাৰ কাৰণে 20-22 লাখ মানুহ এই লুৰিণজ্যোতিৰ এপিলে আমাৰ মানুহ বৰাগৰ পৰা ডিব্ৰুগড় গৈছে, আমাৰ মানুহ শিৱসাগৰত গৈছে। তাত এতিয়া মই কৈছো যিমান আছে ঠিক আছে, এইটো বন্ধ কৰি দিওঁ। আমাৰ প্ৰথম প্ৰশ্ন হ'ল আপোনাৰ এবাৰ লুৰিণজ্যোতিৰ বিৰুদ্ধে যুঁজ হ'ব বিন্দাকান্দি সমষ্টি, কি ক'ব? 100% লুৰিণজ্যোতিৰ বিৰুদ্ধে হ'ব। লুৰিণজ্যোতি মুছলিম বিৰোধী, আমাৰ মাইনৰিটি মানুহৰ বিৰোধী। লুৰিণজ্যোতিয়ে 22 লাখ আমাৰ মানুহৰ ওপৰত আপত্তি দিছিল সেই টাইমত, আৰু এইটোৰ ওপৰত আমাৰ হাজাৰ হাজাৰ লাখ লাখ মহিলাসকল নিজৰ বাল বাচ্চা লৈ বৰাগৰ পৰা, এইটোকে মাইক বন্ধ কৰোঁ, এই মাইক বন্ধ কৰোঁ না, মাইক বন্ধ কৰোঁ। এইটো হৈছে আজি যে কণ্ট্ৰেক্টে যে প্ৰাৰ্থীয়ে আমাৰ ইয়াত বিন্দাকান্দিৰ টিকেট লৈ আহিছে, লুৰিণজ্যোতিৰ টিকেট লৈ আহিছে। আমাৰ বিন্দাবান্দিৰ মুছলমানে মুছলিম ৰাইজে সুধিছে আপুনি আমাৰ দুশ্মনৰ টিকেট আনিছে আৰু আমাৰ ভোট লাগে, কেতিয়াবা হ'ব নোৱাৰে। নাও আমি ডুবাই দিম, লুৰিণজ্যোতিৰ নাও আমি ডুবাই দিম। লুৰিণজ্যোতিৰ আমাৰ 1 নম্বৰ শত্ৰু, এইটো কাৰণে আমি এটাও ভোট নিদিওঁ। আমি যিসকল নিৰপেক্ষ আছে তালা চাবি, এইটো আজমল চাবে আহিছে, শিক্ষা আছে, শান্তি আছে, প্ৰগতি আছে, মহিলাৰ শিক্ষা আছে, নাৰী শিক্ষা আছে, ডক্টৰ বনাই আছে, এই সব পাৰ্টি আমাৰ লাগে। আমি এইবাৰ বিন্দাকান্দিৰ মানুহে ডিচিশ্যন লৈছে, আমি চোৰ ডাকাতৰ লগত নাযাওঁ, মুছলিম দুশ্মনৰ লগত আমি নাযাওঁ, এইটো বিন্দাকান্দিৰ মানুহে ডিচিশ্যন। কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে মিয়াই যদি বেছি উৎপাত কৰে তেনেহ'লে কামিহাৰ ভাঙি দিম, কি ক'ব? কিয় ভাঙি দিব? আমি আর কি হবে? আরে তেখেত যদি আমি পাওঁ, 1 মিনিট, তেখেত তো আমার মিয়া মানুষ, গরিব মানুষ পাই যাব। আমি যদি তেখেতক পাওঁ, তেখেতৰ কামি আর মই ভাঙি দিম ইনশাল্লাহ, মোৰ ইমান সাহস আছে। জি মই নাজানো, কোনো এটা পেপাৰ চাওক। জুবিন গাৰ্গৰ ন্যায় আমাৰ লাগে, এনি হাও আমাৰ লাগে। CBI তদন্ত হ'ব লাগে, পहिले CBI ইমানদাৰিৰ সাথে CMA এইটো তদন্ত দিয়া নাই আমাৰ লাগে। আরে রাহুল গান্ধীয়ে নমিনি রাজ চালাই আছে। রাহুল গান্ধী সমষ্টিত আপোনালোকে দেখিছে নেকি? মোদীজীক দেখিছে নেকি? হেমন্তক দেখিছে নেকি? ডাঙৰ ডাঙৰ মানে নমিনি ৰাখিবই লাগিব। সি তাৰ ঘৰত কিনে ভিকাৰী মানুহ, যি কৈ আছে এইটো চোৰ ডাকাইত, তাৰ বাড়ি কোনো মেনেজাৰ নাই। পहिले যিমান ডাঙৰ ডাঙৰ লিডাৰ আছে সব মেনেজাৰ ৰাখে, যিমান ডাঙৰ প্ৰতিষ্ঠান হ'ব, পইচা থাকিব, মাল থাকিব, ইমানদাৰি থাকিব, হিচাপ ৰাখিব লাগিব। এইটোৰ কাৰণে এইটোতো 7 তাৰিখ ক্লিয়াৰ হৈ যাব, আমাৰ একো ক'বলৈ নাই। 7 তাৰিখ জেলত যাব। মই কৈ আছো, এতিয়াও মই কৈ আছো, এইবাৰ ইলেকশ্যনে প্ৰুফ কৰি দিব হেমন্তৰ দাদাগিৰি নচলিব। হেমন্ত দিল্লীত যাব, মিয়াৰ দাদাগিৰি চলিব। অসমত হেমন্ত যেতিয়া কৈ আছে নচলিব, আমি কৈ আছো চলিব। দেখা যাওক ইলেকশ্যনৰ পিছত কি হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।